মোৰো মন যায় এখন চুটি ছবি বনাবলৈ, মোৰো মন যায় এটা গান বনাবলৈ, কিন্তু পৰিস্থিতি পৰিৱেশ আৰু অভাৱে মোৰ হাত বান্ধি থৈ দিয়ে। এনেধৰণৰ পৰিস্থিতি, এনেধৰণৰ ইচ্ছা আপোনালোকৰ আহিছে নেকি? যদি আহিছে, আজি মই আপোনালোকৰ মাজত আছোঁ, মই লৌকিক খাউন। যিকোনো শ্বৰ্ট ফিল্ম হওক বা যিকোনো চিনেমা হওক বা নিজে কেমেৰা লৈ পেলাই এখন স্ক্ৰিপ্ট কৰিবলৈ হ'লে যিখিনিয়ে ষ্ট্ৰাগল কৰি আছে শিকিবৰ কাৰণে, ময়ো এটা সময়ত ষ্ট্ৰাগল কৰিছিলোঁ। আৰু আজি মই সেই স্ক্ৰিপ্টৰ বিষয়ে ক'ম যে ফিল্ম স্ক্ৰিপ্ট কেনেকৈ লিখে, আৰু ফিল্ম স্ক্ৰিপ্টৰ কাৰণে আমি ফৰ্মেটটো কি ল'ব লাগিব। একচুৱেলি এটা কথা হয় কি, যেতিয়া আমি স্ক্ৰিপ্টটো ফৰ্মেটত লিখিলে আমাৰ বহুত বস্তু সুবিধা হৈ গুচি যায়। তাৰ কেৰেক্টাৰটো হওক, তাৰ একশ্যনছখিনি হওক, তাৰ ডাইৰেকশ্যনছখিনি হওক, গোটেই বস্তুখিনি ধুনীয়াকৈ তাত এটা চিজিল পৰ্যায়ত গুচি যায়। আৰু তেতিয়া আমাৰ শ্বুটিং কৰোঁতে কনফিউজ নহয়। কেতিয়াবা আমি কেমেৰাটো তাত আমি ড্ৰ কৰি ল'ব পাৰোঁ যে আমি কেনেকৈ তাত কেমেৰা এড কৰিম। প্ৰথমে আমাৰ আহিব হেডিং। হেডিংটো অন্য একো নহয়, হেডিংটো আমাৰ লোকেশ্যনৰ। আমি হেডিঙত কি হয়, প্ৰথম আমি বেছ কৰে লোকেশ্যনটো ইণ্টেৰিয়ৰ নে এক্সটেৰিয়ৰ, আমাৰ ভিতৰৰ নে বাহিৰৰ। যদি ভিতৰৰ হয় তেতিয়া আমি ফাৰ্ষ্ট লিখিম INT, আৰু যদি বাহিৰৰ হয়, ভিতৰৰ হ'লে INT, আৰু যদি বাহিৰৰ হয় তেতিয়া আমি লিখিম EXT। ইয়াত আমি ENT বা EXT লিখিম। যদি ইনডোৰ হয় INT, আউটডোৰ হ'লে EXT, যিকোনো এটা লিখিম। এইটো লিখাৰ পিছত ডটটা দিলোঁ। ডটটা দিয়াৰ পিছত আমি লোকেশ্যনটো ইউজ কৰিম। ইয়াত লোকেশ্যনটো আমি যিকোনো জেগা এটা দিব পাৰোঁ। লোকেশ্যনটো আমি লোকেশ্যন দিলোঁ, যিটো জেগাত শ্বুটিং কৰা হ'ব সেই জেগাটোৰ নামটো দিলোঁ লোকেশ্যন। তাৰপিছতে অলপ গেপ দি পেলাই আমি টাইমটো লিখিম। টাইম হেডিঙত অকল এই তিনিটা বস্তু, এইটো হ'ল ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ, ঘৰৰ ভিতৰত নে বাহিৰৰ। তাৰপিছত আহি গ'ল জেগাটুকুৰাৰ নাম দিয়াৰ পিছত আমি লিখিম টাইমটো আমি টাইম বুলি নিলিখোঁ। টাইমটো আমি বুলি যিকোনো এটা বস্তু লিখিব পাৰোঁ। আমি ডে লিখিব পাৰোঁ, নাইট লিখিব পাৰোঁ, NIGHT নাইট, বা আমি টাইম ৱাইজো লিখিব পাৰোঁ, মৰ্ণিং, ইভিনিং, এনেকৈ আমি বা টাইমো আমি ইয়াত দিব পাৰোঁ। হেডিঙত অকল এই তিনিটা বস্তুৱে থাকে, যিটো হেডিং হয় প্ৰথমতে এইকেইটা কেপিটেল লেটাৰো থাকে। সেইটো আমি ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ, অসমীয়াত লিখিলেও ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ আমি দিলোঁ। তাৰপিছত লোকেশ্যন, তাৰপিছত আমি টাইমটো ডে, নাইট, মৰ্ণিং বা টাইম আমি দিব পাৰোঁ যদি শ্বুটিং টাইম কৰোঁ। এইটো আহি গ'ল আমাৰ হেডিং। ইয়াৰ এটা এক্সাম্পল হ'ল ইণ্টেৰিয়ৰ শ্বট এটা এখন হোটেলখনৰ নাম দিলোঁ ফৰ এক্সাম্পল তাজ দি দিলোঁ, তাজ হোটেল। আৰু এটা মৰ্ণিং চিন, অ'কে। ইয়াত এনেকৈ এটা ডেছ দিলোঁ, ইয়াত এটা ডট দিলোঁ, বাছ সেইটো হৈ গ'ল হেডিং। আমাৰ নেক্সটটো আহি গ'ল হেডিঙৰ পিছত একশ্যনটো মানে অন্য কোনো আমাৰ যিটো কাৰ্য হ'ব, যিটো আমাৰ ডাইলগ নাথাকে, আমাৰ কাৰ্য হয়। ধৰি লোৱা মানুহজন এঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়ি গৈছে, বা চকীখনৰ পৰা উঠি বিচনাখনলৈ গৈছে, বা চকীখনৰ পৰা উঠি ফোনটোৰ ওচৰলৈ গৈছে, ফোনটো ৰিচিভ কৰিছে। তেনেকৈ সেই যিখিনি কাৰ্য হ'ব সেইখিনি আমি ইয়াত একশ্যন লাইনত লিখিম। সেইখিনি আমাৰ কোনো লেটাৰ কেপিটেল স্মল কথা নাই, আমি লিখিলেই হ'ল। ইয়াত আমি লিখিব পাৰোঁ যিকোনো একশ্যন এটা। এক্সাম্পল হিচাপে ক'বলৈ গ'লে
মানুহ এজন উঠিছে, চকীৰ পৰা মানুহজন উঠি আহিছে, উঠি আহি পেলাই ফোনটো ৰিচিভ কৰিছে। ফোনটো ৰিচিভ কৰাৰ লগে লগে বা মানুহজন টিভি চাই আছিলে, টিভি চাই থকাৰ পিছত টিভিটো বাজি আছে, টিভি চাই থকাৰ পিছত মানুহজন কলিং বেল বাজিছে, কলিং বেল বজাৰ লগে লগে মানুহজন ওলাই উঠি আঁতৰি গৈছে। সেইটো এটা ছেকেণ্ড। আৰু এটা একশ্যন বুলি ক'বলৈ গ'লে কোনোবা এজন মানুহে আহি পেলাই তেওঁক চাহকাপ দিছেহি আৰু এতিয়া ডাইলগ ক'ব। অ'কে, সেই যে চাহকাপ দিছেহি সেইটো হৈ গ'ল একশ্যন। সেই বস্তুটো এই নেক্সট পাৰ্টত লিখিব লাগিব। ইয়াত একশ্যন বুলি লিখিব নালাগে বা হেডিং বুলি লিখিব নালাগে, মই অকল এই ভিতৰৰ বস্তুকেইটাহে লিখিব লাগিব। ইন তাজ হোটেল মৰ্ণিং, হেডিং হৈ গ'ল। তাৰপিছত একশ্যনটো হ'ল ৱেটাৰজনে আহি তেওঁক চাহ দিছেহি আৰু সুধিছে। পিছত আহি গ'ল কেৰেক্টাৰ নেম। এইখিনিত আমি হেডাৰ লিখিলোঁ, তাৰপিছত আমি একশ্যনটো লিখিলোঁ, মানুহজনে আহি চাহকাপ দিলেহি। তাৰপিছত কেৰেক্টাৰ নেমটো আমি মাজত লিখোঁ। ধৰি লওক কেৰেক্টাৰ নেমটো হৈ গ'ল জৰ্জ, GEORGE, ঠিক আছে, জৰ্জ। কেৰেক্টাৰ নেমটো দি দিলোঁ জৰ্জ। জৰ্জ বুলি দিয়াৰ লগে লগে আমি এটা আণ্ডাৰলাইন দিলেও দিব পাৰোঁ, কিন্তু কেৰেক্টাৰ নেমটো কেপিটেল লিখিলে ভাল। জৰ্জ, ৱেটাৰজনৰ নামটো আমি ধৰি ল'লোঁ জৰ্জ, ৱেটাৰ বুলি লিখিব পাৰিলোঁহেঁতেন। এতিয়া তেওঁ ডাইলগটো এজ এ পেৰেগ্ৰাফ আমি লিখিব পাৰোঁ। ইয়াত তেওঁ ডাইলগটো, এইটো আহি গ'ল কেৰেক্টাৰ নেম। কেৰেক্টাৰ নেমৰ লগতে আহি গ'ল ডায়েলগ স্পেলিংটো কিবা এটা হৈ আছে বাৰু, আহি গ'ল ডায়েলগ। ইয়াত আমি ডায়েলগটো লিখিব পাৰোঁ। ইয়াত তেওঁ কিবা এটা সুধিব পাৰে, ছাৰ লগত আৰু কিবা খাব নেকি, সেইটো দিলে। ইয়াত চাহৰ লগত আৰু কিবা দিম ছাৰ, দিলে ইয়াত জৰ্জ। তাৰপিছতে ইজন কেৰেক্টাৰৰ ডাইলগ, ইজন কেৰেক্টাৰৰ নেম। আকৌ আমি একশ্যন আৰু কেৰেক্টাৰ নেম আমি ইফাল সিফাল কৰি থাকিব পাৰোঁ, এইকেইটাৰ আমি ৰিপিট কৰি থাকিব পাৰোঁ, একো নাই। হেডাৰটো আমি এবাৰে লিখিলোঁ। তাৰপিছত লিখিব পাৰোঁ আমি ৰাহুল, মানুহজনৰ নামটো ধৰি ল'লোঁ ৰাহুল, আকৌ কেপিটেল লেটাৰ ৰাহুল। অ'কে, আকৌ ৰাহুলৰ ডাইলগ আহি গ'ল তাৰপিছত জৰ্জৰ পিছত। কিন্তু আমি যিবিলাক এক্সপ্ৰেশ্যন হয়, এক্সপ্ৰেশ্যনবিলাক আমি কোৱা ডাইলগ থ্ৰুইঙৰ এক্সপ্ৰেশ্যনবিলাক আমি একশ্যনত নিলিখিলেও হয়। আমি সেইখিনি ইয়াত আমি ব্ৰেকেটত লিখিব পাৰোঁ। ব্ৰেকেটত আমি এনেকৈ লিখিব পাৰোঁ, তেওঁ কওঁ নকওঁকৈ ক'লে আমি ব্ৰেকেটত লিখি দিব পাৰোঁ, এইটো পেৰেণ্থেচিছ বুলি কোৱা হয়। আকৌ তেওঁ ডাইলগ আহিলে, আকৌ তেওঁ ৱেটাৰজন এইখিনিৰ পৰা গুচি আহিলে, আকৌ আমাৰ একশ্যনটোও আমি মুভ কৰিব পাৰোঁ। একশ্যনটো ইয়াত ৰিপিট হ'ব পাৰে, আকৌ একশ্যন আনিব পাৰোঁ আমি। একশ্যন আনিলোঁ, একশ্যন আনি আকৌ আমাৰ দিলোঁ যে ৱেটাৰজন এইখিনিৰ পৰা আঁতৰি গ'ল, কাপ প্লেট টেবুলখন মোহাৰি পেলাই ৱেটাৰজন আঁতৰি গুচি গ'ল। আমি আকৌ একশ্যন আনিব পাৰোঁ। আকৌ এটা কেৰেক্টাৰ নাম আনিব পাৰোঁ, ৰাহুলৰ বেলেগ এজন কেৰেক্টাৰ আকৌ ইয়াত সোমাব পাৰে। আকৌ এটা একশ্যন আহিলে, বেলেগ এজন কেৰেক্টাৰ তেনেকুৱা এটা আহি বহিলে চকীখনত, সেইজন আহিলে, অহাৰ পিছত আকৌ একশ্যনৰ পিছত আকৌ তেওঁৰ কেৰেক্টাৰ নেম, ধৰি লওক অভিয়ে ডাইলগ ক'লে, অভিৰ কনভাৰ্চেশ্যন আৰম্ভ হ'ল, অভিৰ ডাইলগ আৰম্ভ হ'ল, অভিয়ে ক'লে। অভি কোৱাৰ পিছত আকৌ অভিয়ে ইয়াত আমি ব্ৰেকেটত লিখিব পাৰোঁ, তেওঁ হাঁহি ক'লে। তাৰপিছত আকৌ আহি গ'ল অভিৰ লগত ৰিপ্লাই কথা পাতি আছে ৰাহুল। আমি ইয়াত এজটোও স্পেচিফাই কৰি দিব পাৰোঁ। গতিকে এনেকৈ যদি আমাৰ লিখা হয়, এনেকৈ লিখিলে মাজে মাজে আমি একশ্যন লিখি থাকিব পাৰোঁ। গতিকে এনেকৈ লিখিলে এটা ফৰ্মেট হৈ যায়, এই ফৰ্মেটটো বহুত ধুনীয়া হয়। আৰু ইয়াত আমাৰ চাওঁতে যেতিয়া আমি শ্বুটিঙত যাওঁ, আমাৰ এইটো আমাৰ ইণ্টাৰনেল এইটো লোকেশ্যনত আমাৰ কেইটা শ্বট আছে, আমি লগালগ আমি চিজিল কৰি ল'ব পাৰোঁ যে এই লোকেশ্যনটোত ইমানটা শ্বুটিং আছে, আৰু বেলেগ শ্বট নাম্বাৰত আমি চাই ল'লোঁ ইমানখিনি আমাৰ শ্বুটিং আছে, এই লোকেশ্যনটোত 3টা শ্বট আছে, তো আমি একেলগতে চিজিল কৰি ল'ব পাৰোঁ। তো ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ চাই ল'লোঁ, এক্সটেৰিয়ৰ যদি 2টা আছে 3টাৰ ভিতৰত, তো আমি ফাৰ্ষ্ট এক্সটেৰিয়ৰটো কৰি ল'লোঁ, কিন্তু আমি টাইমটো চাই ল'লোঁ যে আমাৰ মৰ্ণিং গোটেইকেইটা বোলে ডে'তে আছে, কোনো মৰ্ণিং নাইটৰ কথা নাই। তো ডে' আমি তেতিয়া এক্সটেৰিয়ৰ 2টা লৈ ল'লোঁ একেলগতে,
আৰু ইণ্টাৰ দুটা লৈ ল'লে এডিটিঙত আমি পিছত আকৌ চিজিল কৰি ল'ব পৰা যায় একেলগতে তাৰপিছত একশ্যনটো স্পষ্টকৈ ওলাই আছে এইখিনি কেৰেক্টাৰ নেমকেইটা স্পষ্টকৈ ওলাই আছে ডাঙৰ ডাঙৰকৈ আখৰত যে কোনকেইটা কেৰেক্টাৰ ইয়াত লাগিব আমি ইয়াতে ফাৰ্ষ্টত আমি বেলেগ এখন কাগজত আমি এইযোৰ স্পেচিফাই কৰি ল'ব পাৰোঁ তেওঁ ডাইলগকেইটা স্পষ্টকৈ ওলাই আছে কোনো খেলি মেলি নাই এনেই এনেকৈ লিখিলে বহুত খেলি মেলি হয় গতিকে এইটো এটা ফৰ্মেট হয় আৰু এই ফৰ্মেটটোত আমি যদি লিখিলে কোনো অসুবিধা নহয় তাৰ উপৰি আৰু এটা এক্সট্ৰা মই টিপ দিওঁ এক্সট্ৰা টিপটো হ'ল কি আমি শ্বৰ্টবিলাক যেতিয়া লওঁ ক্লোজ ৱাইড আমি এনেকৈ যেতিয়া শ্বৰ্টবিলাক লওঁ আমি কনফিউজ হৈ যাওঁ কিন্তু এইটো নহয় যে এই শ্বৰ্টটো এইখিনিৰ পৰা এইখিনিলৈ ক্লোজ ল'লোঁ নেক্সটটো এইখিনিত ৱাইড ল'লোঁ এইখিনিত মিড ল'লোঁ সেনেকৈ আমি ল'ব পাৰোঁ কিন্তু তেনেকৈ ল'লেও আমাৰ কষ্ট হয় কেতিয়াবা আমি কি কৰোঁ যিকেইটা ক্লোজ লাগে গোটেইকেইটা একেলগতে লৈ ল'লোঁ ৰিপিট গোটেই শ্বটটোত আৰু ৱাইড যিখিনি লাগে ৱাইডো লৈ ল'লোঁ গোটেইকেইটাৰ এটা এটা শ্বট লৈ লওঁ কিন্তু চব ক্ষেত্ৰত নালাগে ধৰি লওক একশ্যনটোত আহিলে একশ্যনটোত আমাৰ ৱাইড লাগিলে তো আমি শ্বট নম্বৰ 1 বুলি আমি ইয়াতে চিগনেলকৈ লগাই 1 নম্বৰ দি পেলাই এই একশ্যনটো কিমানটো লাগে ৱাইড শ্বটটো আমাক এইখিনিটো লাগে এই হেৰিজন যোৱালৈকে জৰ্জ গৈছে ক'ত এই একশ্যনটোত গৈছে নেক্সট একশ্যনটোত জৰ্জ গৈছে এইখিনিত তো জৰ্জ আহিছে এইটো কাপ লৈ জৰ্জ আহিছে কাপ লৈ জৰ্জৰ ডাইলগ ৰাহুলৰ ডাইলগ তাৰপিছত আকৌ জৰ্জ গুচি গৈছে এইখিনিটো আমাৰ ৱাইড লাগে এইখিনিটো ৱাইড লাগে আমি লওঁ বুলিলে ৱাইড শ্বটটো ইয়াৰ পৰা ইয়ালৈ আমি লৈ থৈ দিব পাৰোঁ অ'কে তো এইটো শ্বট নম্বৰ 1 হ'ল এইটো এই নাম্বাৰকেইটা আমি ইফালে ক'ৰবাত এই শ্বটটোৰ লগত নাম্বাৰিংটোৰ লগত মিলাই পেলাই আমি ক'ৰবাত কাগজখনত লৈ থ'ব পাৰোঁ তাৰোপৰি আমি এইখিনিৰ পৰা এইখিনিলৈ এটা জৰ্জৰ ক্লোজ ল'ব পাৰোঁ 2 এইখিনিৰ পৰা এইখিনিলৈ এটা ৰাহুলৰ ক্লোজ ল'ব পাৰোঁ বা ৰাহুলৰ ক্লোজটো আমি এইখিনিলৈকে ল'ব পাৰোঁ যাতে সি যোৱাটো আমি পাই যাওঁ লগত আৰু এইটো আমি এইখিনিলৈকে ল'ব পাৰোঁ যাতে ইয়াৰ লগত কথা পাতি থাকোঁতেও মাজে মাজে ৰাহুলে কথা কৈ থাকোঁতেও জৰ্জৰ এক্সপ্ৰেশ্যন আমি মাজে পাই থাকোঁ আমি এডিটিঙত কাটি লৈ ল'লে হৈ গ'ল একো প্ৰব্লেম নাই ইয়াত আমি ফুল শ্বট লৈ ল'লেও এইটো আমি ফুল শ্বট ল'লোঁ এইটো আমি ফুল শ্বট ল'লোঁ 3টা শ্বটত আমি এইটো শ্বট খতম কৰি দিব পাৰোঁ প্লাছ আৰু এটা আমি শ্বট লৈ ল'ব পাৰোঁ এক্সট্ৰিম ৱাইড উইথ এপিৰিয়েঞ্চ আমি লৈ ল'ব পাৰোঁ 4 এইটো 3 তো আমি নাম্বাৰিং কৰি ল'ব পাৰোঁ এইটো জেনেৰেল এটা ৱাইড এইটো ক্লোজ মিড ক্লোজ এইটো এটা মিড ক্লোজ কৰি দিলোঁ এইটো এটা লং শ্বট কৰি দিলোঁ তো আমি 4টা শ্বটতে এইখিনিলৈকে শ্বটটো কমপ্লিট কৰি দিব পাৰোঁ আৰু নেক্সট আমি আকৌ এইখিনিৰ পৰা আমি এনেকৈ ভাগ কৰি ল'ব পাৰোঁ তো এনেকৈ 1 2 3 4 কৰি পেলাই আমি এইটো এটা এক্সট্ৰা পাৰ্ট হয় এইটো এনেকৈ আমি কৰি ল'ব পাৰোঁ কিছুমান সুবিধা নিজৰ কাৰণে যদি আমি ছাবমিশ্যনৰ কাৰণে দিওঁ তেতিয়া নহয় ছাবমিশ্যনৰ ক'ৰবাত ছাবমিট কৰিবলৈ হ'লে এইবিলাক নহয় এইবিলাক লিখিব নালাগে ডাইৰেক্ট এখন এইখিনি লিখিলে হ'ল অলপ ইফালে এইখিনি লিখাৰ পিছত সেইখন স্ক্ৰিপ্ট প্ৰফেশ্যনেল স্ক্ৰিপ্ট হৈ যায় এই পাৰ্টটো নহয় নিজৰ কাৰণে যদি হয় নিজে শ্বট কৰিবলৈ হয় তেতিয়াহ'লে তাত গৈ কনফিউজ নহ'বলৈ কাৰণে শ্বুটিঙত অভাৰলোড হোৱাৰ কাৰণে কনফিউজ হৈ যায় এই বস্তুখিনি গোটেইখিনি অকণমান এফালে স্পেচ দি পেলাই আমি এইখিনিত এই জেগাখিনি উলিয়াই লৈ এনেকৈ আমি শ্বটবোৰ ভাগ কৰি ল'ব পাৰোঁ তেতিয়া এইখিনি প্ৰব্লেম নহয় কেতিয়াবা নতুন মানুহ থাকিলে সেইখিনি প্ৰব্লেম হয় এতিয়া লোৱাখিনিয়ে মই এতিয়া স্ক্ৰিপ্ট হিচাপে লৈছোঁ ফাৰ্ষ্ট এইটো ইণ্টেৰিয়ৰ আছিলে তাজ হোটেলৰ হয় দিনৰ চিন তো মই এনেকৈ লিখিছোঁ একশ্যনটো হোটেল ৱেটাৰ মই ইংলিছতে লিখি দিছোঁ দেই ঠিক আছে হোটেল ৱেটাৰ জৰ্জ নামটো দি দিছোঁ কামছ উইথ এ কাপ অফ টি এণ্ড অফাৰ ইট টু ৰাহুল ছিটিং দেয়াৰ হোটেল ৱেটাৰজন চাহৰ কাপ এটা লৈ পেলাই হোটেল ৱেটাৰজন আহি পেলাই ৰাহুলক চাহ দিয়ে ৰাহুল তাতে বহি আছে তাৰপৰা ৱেটাৰজনৰ নামটো জৰ্জে উইথ এ গ্ৰিটিং এক্সপ্ৰেশ্যন এটা ৱেলকাম এক্সপ্ৰেশ্যনেৰে কৈছে হিয়াৰ ইজ ইয়ৰ কাপ অফ টি ছাৰ এনিথিং এলছ ইউ নিড ছাৰ এইটো আপোনাক এইটো দিলে তেওঁক সুধিছে সোধাৰ পিছত ৰাহুলৰ ডাইলগ এটা স্মাইল কৰি পেলাই তেওঁ থেংক ইউ No, it's all I need right now. মোক আৰু নালাগে জাষ্ট
এইটো এটা জাষ্ট জেনেৰেল ডাইলগ মই এটা বুজিবৰ কাৰণেহে দিছোঁ, এনেই দিছোঁ। দ্য ৱেটাৰ মুভছ এৱে, আকৌ একশ্যন আহি গ'ল, একশ্যনটো হ'ল দ্য ৱেটাৰ মুভছ এৱে, ৰাহুল ষ্টাৰ্ট ড্ৰিংকিং টি। ৱেটাৰজন গুচি গ'ল আৰু ৰাহুল গুচি আহিলে। ত' এটা সাধাৰণ এখন স্ক্ৰিপ্ট হয়, এটা চিন হয়। আৰু ৰাহুল বহি আছিলে হোটেলখনত, তাজ হোটেলত দিনত। তাত ৱেটাৰজন আহিলে, চাহ দিলে, চাহকাপ দি পেলাই তেওঁক সুধিলে যে আৰু কিবা লাগিব নেকি? নালাগে। তো এইখিনি কাট। এই যে কাট ক'লোঁ, সেই কাটটো আমি এণ্ডিঙত কাট টু বুলি লিখি আমি এনেকৈ দিব পাৰোঁ। এইটো আমাৰ চিনৰ পেজৰ শেষত, এই চিনটোৰ শেষত আমি এইটো লিখোঁ। পেজৰ শেষত নহয়, চিনৰ শেষত। কাট টু মানে এইখিনি কাট হ'ল টু নেক্সট চিন আচলতে। এই শ্বটটো যেনিবা আমাৰ এইটো যেনিবা 3 হ'ল, 3 নম্বৰ আছিলে, চিন নম্বৰ 3 আছিলে। তো এইটো কাটটো নেক্সট চিন নম্বৰ 4টো আহি যাব নেক্সট টাইম। তো কাটটো হ'লে ডাইৰেক্ট কাট হয়। আমি যদি ডিজল্ভ হৈছে, ফেড ইন ফেড আউট হৈ গৈছে, তেতিয়াহ'লে আমি ডিজল্ভ টু লিখোঁ। সেইটো আহি গ'ল কাটটো। আৰু যদি আমাৰ ফোন কল সৰু কাট হৈ থাকে, এইখিনিতো লিখিব লাগিব, হেডাৰখিনি লিখিব লাগিব, কেৰেক্টাৰখিনি তাত একশ্যন বুলিবলৈ প্ৰথমটোতে থাকে আৰু তাৰপিছত একশ্যন দিয়াৰ পিছত আৰু বাকী একশ্যনটো ফোনত কথা পাতি থাকোঁতে বেলেগ একশ্যন একো নাই, সেইখিনি ব্ৰেকেটতে লিখিব পাৰে। কেৰেক্টাৰ নামটো লিলি লোকেশ্যনটো দিব লাগিব, কিন্তু কোনটোৰ চিন দেখাই আছে সেইটো দিব লাগিব। সেইটো দি মাজত আমি এনেকৈ ছাইডত আমি প্ৰত্যেকটো চিনৰ মাজত আমি ইণ্টাৰ কাট বুলি লিখিব পাৰোঁ। ইণ্টাৰ কাট উইথ এনেকৈ লিখি আকৌ এইটো লোকেশ্যন নেম হেডাৰটো লিখিলোঁ। হেডাৰটো দিয়াৰ পিছত আকৌ আমি ইয়াত কেৰেক্টাৰ নেমটো ডাইলগ, আকৌ ইণ্টাৰ কাট, আকৌ এইটো ফোন চিন একচুৱেলি। এতিয়া কথাটো হ'ল কি, ইণ্টাৰ কাট আমি এইখিনি বুজি গ'লোঁ। সেইটো দুটা শ্বট বেলেগ শ্বট হওঁতে আমি এনেকৈ বুজি গ'লোঁ, এনেকৈ হেডাৰ দিলোঁ। কিন্তু আমি একেটা ৰুমতেই হয়, একেটা ৰুমত আমি অলপকৈ জেগাখিনি বেছিকৈ আমি যদি আৰু চাব হেডাৰ বনাব পাৰোঁ, এইটোতো হেডাৰ হ'ল, আমি চাব কাট আৰু সৰু কাট কৰি ল'ব পাৰোঁ। একেটা ৰুমৰ ভিতৰতে আমি আৰু সৰু কাট কৰি ল'ব পাৰোঁ। আৰু সেই কাটখিনি কৰোঁতে আমি অকল এই হেডাৰটো আমি লিখিলোঁ, এইটো তাজ হোটেলত ডেৰ এখন টেবুলখনত আছিলে। তাৰপিছতে সেইখিনিৰ পৰা ছাইডতে টেবটোৰ ওচৰলৈ গুচি গ'ল, বা সেইখিনিতে ছাইডতে মেনেজাৰ বহি আছে, মেনেজাৰৰ ওচৰলৈ গুচি গ'ল। তো এই চিনটো এইখিনিতে কাট কৰি বাকীখিনি বস্তুটো চব একেই আছে, তাজ হোটেলেই হয়, ইণ্টেৰিয়ৰটো একেই হয়। যদি একেই ছেইম হেডাৰ হয়, তেতিয়া তাৰে এটা সৰু বেলেগ লোকেশ্যন একেটা ৰুমৰ ভিতৰত, ডাঙৰ ৰুম এটাৰ ভিতৰত যদি হয়, তেতিয়া আমি চাব হেডাৰত টু মেনেজাৰ টেবুল বা অন মেনেজাৰ টেবুল এনেকৈ মই ন' মেনেজাৰ লিখিলোঁ। অন মেনেজাৰ টেবুল লিখাৰ পিছত এইটো চাব হেডাৰ হৈ গ'ল। এইটো ছাইডত এইখিনিত লিখি পেলাই আকৌ একশ্যন কণ্টিনিউ কৰিব পাৰি। তো একো নাই, সেইটো ইয়াৰ হেডাৰ, মেইন হেডাৰ এইটোৱে কৰি থাকিলে। আৰু এইটো হ'ল চাব হেডাৰ। এইখিনিতে আমি কাটটো কৰিলোঁ। কাটটো কৰাৰ পিছতে কাটটো নকৰিলেও প্ৰব্লেম নাই, এইখিনি কাটটো নিলিখিলেও হৈ যায়। কাট নকৰাটো বেটাৰ এইখিনি। তো অন মেনেজাৰ টেবুল একেটা চিনেই হয় একচুৱেলি, কিন্তু আমি তাক আৰু সৰু পাৰ্ট কৰি দিছোঁ। চ' আমাৰ ইয়াত কাটটো নিদিলে বেটাৰ। তো ইয়াত আমি ছাইডত এনেকৈ ডাঙৰকৈ কেপিটেলকৈ আমি বাকী লোকেশ্যনখিনি এনেকৈ দি যাব পাৰোঁ। মেইন হেডাৰটো এইটোৱে হৈ থাকিব, চিনটো একেটাই হৈ থাকিব। এতিয়া আহি গ'ল মণ্টাজ শ্বট। কি হয় মণ্টাজ শ্বট বুলি কোৱাৰ লগে লগে আমি ধৰি লওক প্ৰায় মিউজিক ভিডিঅ'বিলাকত কিছুমান ৱেডিং ভিডিঅ' বা কিবাবিলাকত যিটো হয়, এইটো আমি একচুৱেলি মণ্টাজ শ্বটেই হয়। তেনেকৈ চিনেমাটো শ্বট কিছুমান থাকে। মণ্টাজ শ্বটত কি হয়, এটা বেকগ্ৰাউণ্ডত মিউজিক বা গান চলি থাকে। চলি থাকোঁতে একদম পটাপট বেলেগ লোকেশ্যন চেঞ্জ হৈ এটা বস্তু দেখাই থাকে। সেইটো হৈ গ'ল মণ্টাজ শ্বট। এটা শ্বট এনেকৈ পটক এই মিউজিকটোতে বেলেগ বস্তু আমি দেখাই আছোঁ, সেইটো মণ্টাজ শ্বট। কোনো এটা ফিক্স লোকেশ্যন বা এৰিয়াত বা টাইমিঙত ৰোৱা নাই।
এইটো হৈ গ'ল মণ্টাজ শ্বট আৰু সেইটো মণ্টাজ শ্বট লিখিবলৈ হ'লে আমি এনেকৈ লিখোঁ স্ক্ৰিপ্টৰ আগত আমি লিখি লওঁ বিগিন মণ্টাজ দি আমি ডট দুটা দি ল'লোঁ বা যেনেকৈ দিওঁ এনেকৈও আমি আঁচডাল দি দিব পাৰোঁ দিয়াৰ পিছত আমি তাত একশ্যনটো লিখিম বিগিন মণ্টাজত বেক চাইডতো মিউজিক চলি আছে তাত দেখিলোঁ এইখিনিত চৰাই এটা উৰি গৈছে চৰি বিগিন মণ্টাজ দিলোঁ বিগিন মণ্টাজ দিয়াৰ পিছত আমি লোকেশ্যন নেমটো দিলোঁ ইণ্টেৰিয়ৰ বোকাখাট টাউন বোকাখাট ইণ্টেৰিয়ৰ বোকাখাট টাউন তাৰপিছতে ইয়াতে একশ্যনটো লিখিলোঁ একশ্যনটো ইয়াত লিখাৰ পিছত কিবা এটা গাড়ী এখন পাৰ হৈ গৈছে সেইটোৱে শ্বট তাৰপৰা আকৌ এটা বেলেগ শ্বট ইণ্টেৰিয়ৰত গাড়ী এখন পাৰ হৈ নাযায় ছোৱালী এজনীয়ে বেলুন উৰাই লৈ গৈছে বেলুন এটাৰ লগত খেলি আছে সেইটো ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ নুমলীগড় তিনিআলি নুমলীগড় একশ্যনটো আকৌ লিখিলোঁ গাড়ীখন পাৰ হৈ গৈছে তাৰপিছতে আকৌ এক্সটেৰিয়ৰ ৰিভাৰ নাও এখন নাৱৰীয়া চলাই আছে আকৌ ইণ্টেৰিয়ৰ দিব পাৰোঁ এইটো এটা মণ্টাজ বুলি ক'বলৈ গ'লে এটা মিউজিক বা কিবা গান এটাত চলি থাকোঁতে ছেকেণ্ডত বেলেগ দেখাই গৈ আছে এটা 2 ছেকেণ্ড এটা 3 ছেকেণ্ড এটা 5 ছেকেণ্ড এনেকৈ প্ৰথম ছোৱালী এজনী বেলুন এটা লৈ খেলি আছে ঘৰৰ ভিতৰত তাৰপিছতে গাড়ী এখন পাৰ হৈ গৈছে তাৰপিছতে বেলেগ লোকেশ্যন ইমিডিয়েট চেঞ্জ হৈছে টাইমটো আমি ৰাতিও কৰিব পাৰোঁ এইটো নাইটো কৰি দিব পাৰিলোঁ নাৱৰীয়া নাও এখন লৈ গৈ আছে পানীৰ মাজত তো তেনেকৈ আমি খটক যিখিনি চেঞ্জ হ'ব সেইখিনি আমি কওঁ মণ্টাজ আৰু য'ত মণ্টাজ আৰম্ভ হ'ব তাত আমি মণ্টাজ বিগিন বুলি লিখোঁ তাৰপিছতে আমি হেডাৰ লিখোঁ একশ্যন লিখোঁ হেডাৰ একশ্যন আৰু য'ত মণ্টাজ শেষ হ'ব মণ্টাজ শেষ হোৱাটো এইকেইটা আমি ৰাইট চাইডে লিখিছিলোঁ কিন্তু মণ্টাজ শেষ হোৱাটো আমি লেফ্ট চাইডে লিখোঁ আৰু য'ত শেষ হ'ব সেইটো আমি এণ্ড মণ্টাজ বা মণ্টেজ বেলেগ কয় আৰু মণ্টাজ এণ্ড মণ্টাজ য'ত শেষ হ'ল এইটো এণ্ড মণ্টাজ চ' এইটো আমাৰ এইটো ফৰ্মেটৰ লগতে আমাৰ আৰু দুটা বস্তু আছে মই আৰু দুটা বস্তু দেখাইছোঁ আচলতে ঢেৰ বস্তু আছে কিন্তু মই সৰুকৈ দেখাইছোঁ এই বস্তুখিনি এডিটিং কৰোঁতে অলপ মই দেখাই দিম ডিজল্ভ মানে হ'ল কি এটা পিকচাৰ লাহেকৈ মিক্স হৈ ইটো পিকচাৰলৈ যিটো যায় তো কাটটো আহি গ'ল ইণ্টাৰ কাটটো সেই ফোনৰ ক্ষেত্ৰত ইউজ কৰা হয় ইটো লোকেশ্যনটো দি দিলে আকৌ ডাইলগটো দি দিলে লোকেশ্যনটো দি দিলে ডাইলগ মানে হেডাৰ দিলে ডাইলগ দিলে হেডাৰ দিলে কেৰেক্টাৰ নেম ডাইলগ হেডাৰ কেৰেক্টাৰ নেম ডাইলগ ইণ্টাৰ কাট হেডাৰ কেৰেক্টাৰ নেম ডাইলগ আৰু কাটটোতো ডাইৰেক্ট কাট আৰু এটা কাটৰ পৰা এটা কাট আৰু মণ্টাজটো সেই মিউজিকৰ মাজত চলি থকাটো আৰু এটা কথা হয় কি আমি ইয়াত কেৰেক্টাৰ নেমটো লিখোঁতে এনেকৈ ৰাহুল দিলোঁ জৰ্জ দিলোঁ এক্সপ্ৰেশ্যন দিলোঁ কিন্তু যিটো বেকগ্ৰাউণ্ডত কিছুমানে ভইচ দিলে আমি এনেকৈ নাম লিখা আগতে আমি লিখি লৈ কিন্তু আমি তাত আমি ভিঅ' বুলি লিখোঁ ভইচ অভাৰ v.o আমি ভইচ অভাৰ বুলি লিখি পেলাই আমি ইয়াত ডাইলগটো লিখি দিওঁ আমি ইয়াৰ লগত আমি ডাইলগ এনে কেৰেক্টাৰ নেমটোও লিখি দিব পাৰোঁ কোনে ভইচ অভাৰ দিছে যেনেকৈ নবীনৰ ভইচত আছে আমি এনেকৈ লিখি দিব পাৰোঁ আৰু ভিঅ' মানে ভইচ অভাৰ আৰু এটা বস্তু আছে সেইটো হ'ল আমি কেতিয়াবা ব্লেক স্ক্ৰীণত দেখাওঁ আফটাৰ 4 months বা অন মুম্বাই এনেকৈ এটা লোকেশ্যন আমি দি দিওঁ
তো সেইটো আমি দিবলৈ হ'লে স্ক্ৰিপ্টত লিখিবলৈ হ'লে আমি এনেই দিব পাৰোঁ যে ব্লেকত আহিব নেকি, হোৱাইটত আহিব নেকি, অন পিকচাৰ আহিব নেকি, অন পিকচাৰ আহিলে অন পিকচাৰ, যদি ব্লেক স্ক্ৰীণ আছে ব্লেক স্ক্ৰীণত হোৱাইট আখৰে যদি আহে তো আমি এনেকৈ লিখিব পাৰোঁ অভাৰ ব্লেক স্ক্ৰিপ্টটো এইটো বেলেগ দেই, এইটো বেলেগ, এইখিনি মই আজি পেলাই এক্সট্ৰাকৈ দিছোঁ। তো অভাৰ ব্লেক দিলোঁ। দিয়াৰ পিছত এই বস্তুটো একচুৱেলি কাইৰন ফৰ্মেট বুলি কোৱা হয়। এই বস্তুটো কাইৰন বুলি কোৱা হয়। এটা লাইনবিলাক আমি দিব পাৰোঁ কাইৰন বুলি লিখি পেলাই CHY আৰু কাইৰন বুলি লিখি পেলাই আমি এই আজডাল নিদিলেও হ'ল, কাইৰন বুলি লিখি পেলাই আমি ইয়াত লিখিব পাৰোঁ আফটাৰ 2 months। আফটাৰ এডিটৰজনে বুজিবলৈ ভাল হয় এনেকৈ লিখিলে আফটাৰ। মই ইংলিছত লিখাৰ কাৰণে মোক ক্ষমা কৰিব, আপোনালোকে যদি বুজি পায় এইখিনিতে বুজি পাব পাৰিব। মই সুবিধা যিমানটো পাৰিছোঁ চেষ্টা কৰিছোঁ। কাইৰণটো কোনো নাম নহয়, এইটো তেনেকৈ লিখিলেই হ'ল। কাইৰন বুলি দিয়াৰ লগে লগে এডিটৰজনে বুজি পাই যাব, অভাৰ ব্লেক কাইৰন বুলি দিয়াৰ লগে লগে এইটো দেখি যাব। তাৰপৰা নেক্সট স্ক্ৰীণখনত যদি আকৌ আমি অভাৰ ব্লেকতে দেখোঁ তেতিয়াহ'লে আকৌ কাইৰন বুলিয়ে লিখি পেলাই নেক্সটখনত এইটো লাহেকৈ নাইকিয়া হৈ যাব। তাৰপৰা নেক্সটটো আহি যাব কাইৰন, এডিটৰজনে বুজি পাই যাব। এইটো লিখি আকৌ আমি কিবা এটা লিখিব পাৰোঁ। এইটো অহাৰ পিছত আকৌ নেক্সট আৰম্ভ হৈ যাব। এইখিনি তেনেকুৱা। এতিয়া কথাটো হ'ল কি, আমাৰ স্ক্ৰিপ্ট ফৰ্মেট এইটো। এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা কওঁ, যিবোৰ আমি ইণ্টেৰিয়ৰ এনেকৈ লিখোঁ এইখিনি লেফ্ট ছাইডৰ পৰা ষ্টাৰ্ট হৈছে হয়নে, এনেকৈ বা আমি চেণ্টাৰো কৰি ৰাখিব পাৰোঁ, এইটো ইমান কথা নাই সেইটো। কিন্তু যিখিনি একশ্যন লিখোঁ আমি, কাৰণ এনেকুৱা এটা ছিটুৱেশ্যন আহে, এইটো ডাইলগৰ পিছত ডাইৰেক্ট একশ্যন আহিলে এইটো মিক্স আপ হৈ যাব পাৰে। আমি এনেকুৱা এটা ছিটুৱেশ্যন আহে যিটো ছিটুৱেশ্যন মিক্স আপ নহ'বৰ কাৰণে, আমাৰ ছেপাৰেশ্যন এটা থাকিবৰ কাৰণে একশ্যনটো সদায় ছাইডৰ পৰা লিখে আৰু ডাইলগবোৰ প্ৰায় আধা মানৰ পৰা লিখে, মাজৰ পৰা লিখে, ইমানটো লাইন এটা। আকৌ একশ্যনটো সদায় ছাইডৰ পৰা, ডাইলগবোৰ মাজত, কবিতা লিখা নিচিনাকৈ ডাইলগবোৰ মাজত, আৰু একশ্যনবোৰ ছাইডত পেৰেগ্ৰাফ লিখা নিচিনাকৈ। এইটো এটা পেৰেগ্ৰাফ হৈ গ'ল লাইন। আকৌ ছেকেণ্ড একশ্যনটো যদি একেলগতে আহিছে, টিটো এইখিনিলৈ আহিলে, এইখিনিৰ পৰা THটো আৰম্ভ হ'ল, হোৱাৰ পিছত আকৌ পেৰেগ্ৰাফ লিখাৰ আগতে এনেকৈ লিখি গ'ল। পেৰেগ্ৰাফৰ যেনেকৈ প্ৰথম লাইনটো এটা অকণমান স্পেচ থাকে, তাৰপৰা আকৌ নেক্সট পেৰেগ্ৰাফটো এইখিনিত লিখিলোঁ। দুটা একশ্যন যদি একেলগতে আহিছে তেনেকৈ। আৰু এইখিনি মাজত, কবিতা লিখাৰ আগতে কবিতাবোৰ যেনেকৈ আগত কিতাপত আছিলে এইখিনি মাজত থাকে। তো এইটো আৰু মই এটা টিপছ দিওঁ, আমি টাইমিংটো ধৰিবৰ কাৰণে চাবলৈ গ'লে এখন পেজত আমি A4 চাইজ এখন পেজে আমি নৰ্মেল চাইজত যদি আখৰ লিখোঁ, স্ক্ৰিপ্ট লিখোঁ নৰ্মেল চাইজ আখৰে, এখন পেজ সম্পূৰ্ণ হোৱা মানে প্ৰায়ে এখন পেজে 1 মিনিটৰ ভিডিঅ' খায় বুলি ক'ব পাৰি। এটা মোটামুটি আন্দাজ, গোটেই এভাৰেজ হিচাপে চালে এখন পেজে সেইটো হিচাপত আমি এটা আন্দাজ ল'ব পাৰোঁ। কোনটো চিনত কেইটা শ্বট লৈছোঁ, কি শ্বটকেইটা ডেফিনেশ্যনকেইটা আমি এখন এক্সট্ৰা কাগজত ইয়াৰ লগত প্ৰিণ্ট কৰি পেলাই আমি লগাই ল'ব পাৰোঁ। তো এইটোৱে ফৰ্মেট। যদি কিবা মোৰ ভুল হৈছে মোক শুধৰাই দিব, আৰু যদি আপোনালোকৰ সহায় হৈছে তেন্তে ছাবস্ক্ৰাইব কৰিব, মোক হেল্প কৰিব, ছাপোৰ্ট দিব। আৰু কিবা যদি ডাউট আছে মোক সুধিব, মই নিশ্চয় ক'ম। কমেণ্ট ছেকশ্যনত আপুনি কমেণ্ট কৰিব। শেষত মই আৰু এটা উপহাৰ দিওঁ, সকলোৰে চিনাকি। এই চিনেমাখনটো আপোনালোকে চিনি পাইছে, এইখন দংগল আছিলে। মই চাউণ্ডটো প্লে' কৰিব নোৱাৰিম, কিন্তু ইয়াৰ স্ক্ৰিপ্টৰ এটা মই আভাস দিছোঁ। এয়া এক্সটেৰিয়ৰ চিন হয়, এই বাহিৰৰ চিন আছিলে হয়, বাহিৰৰ চিন আৰু মহাবীৰ সিঙৰ ঘৰত। তো এইটো কণ্টিনিউৱাছ শ্বট হয়। তো ইয়াত এইটো একশ্যন হয়, এই ছাইডৰ পৰা দিছে। একশ্যনৰ পিছত এইটো মোহনৰ এয়া ডাইলগ, তাৰপিছতে নেক্সট দিছে মোৰ ইয়াত কোৱালিটি মেন 1 তেওঁ ডাইলগ, তাৰপিছত ওমেন 2। এতিয়া মই এইটো কেনেকৈ প্লে' হয়, মই জাষ্ট ফৰ্মেটটো মই এনেই দেখাই দিছোঁ একশ্যনৰ লগত। তো
ঠিক আছে ডায়লগ গৈ আছে একশ্যন দিছে ডায়লগ ঠিক ফৰ্মেট সেইটোৱে তো এখন শ্বৰ্ট ফিল্মৰ স্ক্ৰিপ্ট হয় এইখনৰ পিছত মই দেখাইছোঁ জানাৰ স্ক্ৰিপ্ট ইয়াত একচুৱেলি এই হেডাৰটো দিয়াৰ পিছত এই বস্তুটো ফেড ইন বুলি লিখা আছে এটা কাৰণে কাৰণ আমি ইয়াৰ আগৰ শ্বটটোত ফেড আউট কৰিছিলে ডিজল্ভ নহয় ফেড আউট কৰিছিলে তো আকৌ ইয়াত ক'লাৰ পৰা লাহেকৈ স্ক্ৰিপ্টটো আহিছে গতিকে এইটো ফেড ইনটো ইয়াত দিছে আমি হেডাৰৰ ওপৰত আমি দিব পাৰোঁ এইটো হেডাৰতে পৰি যায় তো হেডাৰ দিলে এক্সটেৰিয়ৰ মাদি হিল এইটো লোকেশ্যনটো তাৰপিছত ডেছত তাৰপিছত এয়া একশ্যন দিলে একশ্যনবোৰ দি পেলাই কেৰেক্টাৰ নামকেইটা মেনশ্যন কৰি দিছে গাৰ্ল এটা বয় এটা গতিকে তাত মই যেনেকৈ ৱেটাৰ বুলি মেনশ্যন কৰিছিলোঁ তাৰপৰা একশ্যন এইটো এটা একশ্যন মাজত গেপ দিছে এইখন যাতে বেলেগ হৈ থাকিব পাৰে তাৰপিছতে আহি গ'ল কেৰেক্টাৰ নেম আহি গ'ল জেমছ কেৰী তো তেওঁ ডাইলগ এইটো দুজনে কথা পাতি থাকোঁতে আকৌ জেমছ কেৰীয়ে কথা পাতি থাকোঁতে আকৌ একশ্যন আহিছে ছেকেণ্ড টাইম এইটো একশ্যন আকৌ কেৰেক্টাৰ আহিলে ডাইলগ তাৰপিছত আকৌ একশ্যন এইটো কণ্টিনিউ দিলে আমি এইটো শ্বটৰ পৰা এটা শ্বটলৈ আমাৰ কণ্টিনিউ হয় একচুৱেলি এইটো অন্য কথা একো নাই এইটো শ্বটে হয়তো পেজটো ইয়াত শেষ হৈ গৈছে নতুন শ্বট আৰম্ভ হোৱা নাই এইটো ইয়াত পেজটো শেষ হৈ গৈছে কাৰণে এইটো কণ্টিনিউ দি দিছে কিন্তু শ্বটতো আমি কণ্টিনিউ দিব পাৰোঁ এটা চিনৰ পৰা এটা চিনলৈও আমি কণ্টিনিউ দিব পাৰোঁ যদি সেই চিনটোৰ আমাৰ চাব ডিভিজন হৈছে আৰু কিছুমান ফেক্টৰ থাকে সৰু সেইবিলাকতো হয় তো এইটো চিন ইয়াতে শেষ হৈ গ'ল এয়া আছিলে আজি আমাৰ স্ক্ৰিপ্ট লিখা ফৰ্মেট এনেধৰণে আমি স্ক্ৰিপ্ট লিখি ল'লে আমাৰ বহুতখিনি সুবিধা হ'ব আৰু শ্বুটিঙৰ সময়ত আমি মানে অভাৰলোড হৈ পেলাই কনফিউজ নহওঁ যদি এইখিনি আপোনালোকক হেল্প কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব আৰু মোক ছাপোৰ্ট দিব যাতে মই আৰু ভিডিঅ' আপোনালোকক বনাই দিব পাৰোঁ